উজনি অসমত সংখ্যালঘু শ্ৰমিকক নিৰ্যাতন চলোৱাৰ অভিযোগত শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। সংগঠনটোৱে জুৰিয়া আৰক্ষী থানাত দিছে এজাহাৰখন। বিৰলাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু চিটু বৰুৱাই উজনি অসমত সংখ্যালঘু শ্ৰমিকক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলিছে সংগঠনটোৱে। সংখ্যালঘুক কৰা এই অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। বিৰলাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন। আচলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ, আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ। কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা স্বত্বেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত। আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ, এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে। হাতত হেংদাং ল'ব, হাতত কেতিয়াবা চিকুনি ল'ব, লৈ পেলাই পিটি পিটি মানুহখিনিক খেদিব। আমি দুখ পাইছোঁ। আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। আমি তেওঁলোকক ক'ব বিচাৰোঁ, আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে নে কাপুৰুষালী দেখুৱাইছে? আপোনালোকে যদি ৰিয়েল আপোনালোকে বীৰ পুৰুষ হ'লে হয়, এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয়। এই মানুহখিনি কাম কৰা মানুহ, এই মানুহখিনি শ্ৰম কৰা মানুহ, এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায়, আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয়।